নমস্কাৰ। এতিয়া বহুতে ৰানিঙৰ প্ৰেক্টিছ কৰোঁতে এটা সৰ্বসাধাৰণ ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে যেতিয়া ৰানিং কৰে সেই ৰানিং কৰোঁতে পাঞ্জাই ৰানিং কৰিব বিচাৰে। আপোনালোকে পাঞ্জাই ৰানিং কৰি আপোনালোকে 1600 মিটাৰ নাইবা 3200 মিটাৰ কেতিয়াও ৰানিং কমপ্লিট কৰিব নোৱাৰে। গতিকে আপোনালোকে পাঞ্জাই ৰানিঙৰ প্ৰেক্টিছ কৰিবলৈ চেষ্টা নকৰিব। এতিয়া বহুতে আপোনালোকৰ ফিল্ডত থকা বুজাব বিচাৰে যে পাঞ্জাই ৰানিং কৰিলে আপোনালোকৰ টাইমটো কম লাগে বা বেছি স্পীড যাব পাৰে। তেতিয়া আপোনালোকে তেওঁলোকক ক'ব যে তই প্ৰথম দৌৰি দেখুৱাই দে। কোনো আপোনালোকৰ 1600 মিটাৰ নাইবা 3200 মিটাৰ পাঞ্জাই ৰানিঙৰ প্ৰেক্টিছ কৰিব নোৱাৰে। এটা কথা, যদি আপুনি ধৰি লওক 100 মিটাৰ নাইবা 200 মিটাৰ ৰানিঙত যদি আপুনি প্ৰেক্টিছ কৰে তেতিয়া পাঞ্জাই প্ৰেক্টিছ কৰক, তেতিয়া আপুনি স্পীড যাব পাৰিব। কিন্তু আপোনালোকে 1600 মিটাৰ নাইবা 3200 মিটাৰ যদি আপুনি পাঞ্জাই প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকৰ বিভিন্ন সমস্যা হ'ব আৰু কমপ্লিট কৰাটো বহুতখিনি অসুবিধা হ'ব। গতিকে আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আকৌ কৈছোঁ, যদি আপুনি 50 মিটাৰ 100 মিটাৰ নাইবা 200 মিটাৰ যদি আপুনি ৰানিঙৰ প্ৰেক্টিছ কৰে তেতিয়া পাঞ্জাই প্ৰেক্টিছ কৰক। আৰু আপোনাৰ যিসকল ডাঙৰ এথলেটিক প্লেয়াৰ আছে তেওঁলোকে আপোনালোকৰ যেতিয়া লং ৰানিং কৰে তেতিয়া আপোনালোকৰ পাঞ্জাই নকৰে, সম্পূৰ্ণ ভৰিটো পেলাইহে ৰানিঙৰ প্ৰেক্টিছ কৰে। ধন্যবাদ।